সৰস্বতী ৰাভা মুছাহাৰী মই বৰমা উত্তৰ পূজা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। 1975 চনত স্থাপন হৈছে প্ৰাথমিক বিদ্যালয়। বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী আছে? বৰ্তমানে 111 জন ছাত্ৰ ছাত্ৰী আছে আৰু এই বিদ্যালয়খনত যিখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে খাদ্য লাগে সেইখিনি আমি বিদ্যালয়তে উৎপাদন কৰোঁ। ছাত্ৰ ছাত্ৰীৰ লগতে মই নিজে লাগি ভাগি থাকোঁ। আমাৰ ৰান্ধনী সহায়িকা যিবিলাক আছে তেওঁলোকে খেতি বাতিৰ কামত সহযোগ কৰে। কি কি খেতি কৰিছে বৰ্তমানে? বৰ্তমানে আমাৰ পানীলাও আছে, ৰঙালাও আছে, তাৰপিছত লাই, পালেং, ধনিয়া, গাজৰ, বিন, লেচেৰা, বকফুল আছে। এনেকৈ যথেষ্টখিনি শাক পাচলি আছে। কিছুমান শেষ হৈ গ'ল আৰু নতুনকৈ লগাইছোঁ এতিয়া। এইবিলাক মধ্যাহ্ন ভোজনতে খোৱা হয়? মধ্যাহ্ন ভোজনতে খোৱা হয়। ইয়াৰ পৰা ক'তো বেলেগত নাযায়। ছাত্ৰ ছাত্ৰীবিলাককে সদায় খোৱা যায়। ভাল পায় তেওঁলোকে। খেতিৰ কামত বা যিকোনো চাফ চিকুণৰ কামত লগালেও তেওঁলোকে বহুত সুখী হয়। তো আমি চেষ্টা কৰোঁ শিক্ষাটো যেনেকৈ আগবাঢ়ি গৈ আছে তেনেকৈ বাকী গোটেইখিনি মানুহৰ জীৱনত প্ৰয়োজনীয় শিক্ষাখিনি যাতে তেওঁলোকে পায় সেইটো চাওঁ। নাচ গানটো আমি যেনেকুৱা প্ৰত্যেক ছেটাৰডে দিনা আমি নাচিবলৈ তেওঁলোকক প্ৰেক্টিছ কৰিবলৈ দিয়া হয়। আৰু আছে ভাল ভাল ছাত্ৰ ছাত্ৰী, ছবি অংকন কৰিব পৰা ছাত্ৰ ছাত্ৰী আছে, নাচিব পৰাও আছে। বৰ্তমানে আমাৰ বিদ্যালয়খন ছবি অঁকা এটা চেণ্টাৰ হিচাপেও মানে 2 এদিনতে তাৰমানে খোলা সম্ভাৱনা অলৰেডি কৰিছে, অৱশ্যে খুলিছে। সেইটো নহয়, আমি নিজেও ঠিকে থাকিব লাগিব। শিক্ষকে যদি নিজৰ কৰ্তব্যখিনি ভালকৈ কৰি যায়, শিক্ষাদান কাৰ্যত ঠিকে চলি যায়, তো অভিভাৱকসকলেও তাৰ কাৰণে আকৃষ্ট হয়। এতিয়াতো আমাৰ বিদ্যালয়ত আমি অকল শিক্ষয়িত্ৰীয়ে 5গৰাকীও আমি অকল শিক্ষয়িত্ৰী। এই ক্ষেত্ৰত আমি শিক্ষাদানটো ঠিকে ৰাখোঁ, টাইম টেবুলটো ঠিকে ৰাখোঁ। তো মানে আমাৰ বহুত প্ৰাইভেট স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক আমাৰ ইয়াত এডমিশ্যন হয়। আনকি বৰ্তমান 111 জন আছে। 2001 চনৰ 1 এপ্ৰিলৰ পৰা হৈছে বৰ্তমানলৈকে। আমি এই কেইবছৰত মোৰ কাৰ্যকালৰ পৰাই মই 8টা এৱাৰ্ড পাইছোঁ আমাৰ স্কুলত। গোটেই এৱাৰ্ডকেইটা আমি সন্নিৱিষ্ট কৰি ৰাখিছোঁ ইয়াত। মোৰ নাম সৰস্বতী ৰাভা মুছাহাৰী। মই বৰমা উত্তৰ পূজা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। 1975 চনত স্থাপন হৈছে প্ৰাথমিক বিদ্যালয়। বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী আছে? বৰ্তমানে 111 জন ছাত্ৰ ছাত্ৰী আছে আৰু এই বিদ্যালয়খনত যিখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে খাদ্য লাগে সেইখিনি আমি বিদ্যালয়তে উৎপাদন কৰোঁ। ছাত্ৰ ছাত্ৰীৰ লগতে মই নিজে লাগি ভাগি থাকোঁ। আমাৰ ৰান্ধনী সহায়িকা যিবিলাক আছে তেওঁলোকে খেতি বাতিৰ কামত সহযোগ কৰে। কি কি খেতি কৰিছে বৰ্তমানে? বৰ্তমানে আমাৰ পানীলাও আছে, ৰঙালাও আছে, তাৰপিছত লাই, পালেং, ধনিয়া, গাজৰ, বিন, লেচেৰা, বকফুল আছে। এনেকৈ যথেষ্টখিনি শাক পাচলি আছে। কিছুমান শেষ হৈ গ'ল আৰু নতুনকৈ লগাইছোঁ এতিয়া। এইবিলাক মধ্যাহ্ন ভোজনতে খোৱা হয়? মধ্যাহ্ন ভোজনতে খোৱা হয়। ইয়াৰ পৰা ক'তো বেলেগত নাযায়। ছাত্ৰ ছাত্ৰীবিলাককে সদায় খোৱা যায়। ভাল পায় তেওঁলোকে। তো খেতিৰ কামত বা যিকোনো চাফ চিকুণৰ কামত লগালেও তেওঁলোকে বহুত সুখী হয়। তো আমি চেষ্টা কৰোঁ শিক্ষাটো যেনেকৈ আগবাঢ়ি গৈ আছে তেনেকৈ বাকী গোটেইখিনি মানুহৰ জীৱনত প্ৰয়োজনীয় শিক্ষাখিনি যাতে তেওঁলোকে পায় সেইটো চাওঁ। নাচ গানটো আমি যেনেকুৱা প্ৰত্যেক ছেটাৰডে দিনা আমি নাচিবলৈ তেওঁলোকক প্ৰেক্টিছ কৰিবলৈ দিয়া হয়। আৰু আছে ভাল ভাল ছাত্ৰ ছাত্ৰী, ছবি অংকন কৰিব পৰা ছাত্ৰ ছাত্ৰী আছে, নাচিব পৰাও আছে। বৰ্তমানে আমাৰ বিদ্যালয়খন ছবি অঁকা এটা চেণ্টাৰ হিচাপেও মানে 2 এদিনতে তাৰমানে খোলা সম্ভাৱনা অলৰেডি কৰিছে, অৱশ্যে খুলিছে। সেইটো নহয়, আমি নিজেও ঠিকে থাকিব লাগিব। শিক্ষকে যদি নিজৰ কৰ্তব্যখিনি ভালকৈ কৰি যায়, শিক্ষাদান কাৰ্যত ঠিকে চলি যায়, তো অভিভাৱকসকলেও তাৰ কাৰণে আকৃষ্ট হয়। এতিয়াতো আমাৰ বিদ্যালয়ত আমি অকল শিক্ষয়িত্ৰীয়ে 5গৰাকীও আমি অকল শিক্ষয়িত্ৰী। এই ক্ষেত্ৰত আমি শিক্ষাদানটো ঠিকে ৰাখোঁ, টাইম টেবুলটো ঠিকে ৰাখোঁ। তো মানে আমাৰ বহুত প্ৰাইভেট স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক আমাৰ ইয়াত এডমিশ্যন হয়। আনকি বৰ্তমান 111 জন আছে। 2001 চনৰ 1 এপ্ৰিলৰ পৰা হৈছে বৰ্তমানলৈকে। আমি এই কেইবছৰত মোৰ কাৰ্যকালৰ পৰাই মই 8টা এৱাৰ্ড পাইছোঁ আমাৰ স্কুলত। গোটেই এৱাৰ্ডকেইটা আমি সন্নিৱিষ্ট কৰি ৰাখিছোঁ ইয়াত।